নমস্কাৰ মই সুজিত শইকীয়া সদায় ভিডিঅ' লোৱাৰ দৰে আজি আকৌ নতুনকৈ কেইটামান ডিজাইন লৈ আহিছোঁ আজি এইটো হৈছে টচ কটন আৰু এইটো হৈছে ৱাছ কটন দুটাই নতুন হয় আৰু ইয়াৰ কালাৰবিলাকো দেখাম প্ৰথমতে মই এইটোৰ পৰা আৰম্ভ কৰিম আৰু ইয়াত আজি অফাৰ যথেষ্ট অফাৰ দিয়া হৈছে এইটোত যথেষ্ট অফাৰ আছে আজি এটা এটাকৈ মই প্ৰথমতে খুলি দেখাম প্ৰথমতে মই এইটো এটা কালাৰ মই খুলি দেখাই আছোঁ প্ৰথমতে মই এইটো এটা খুলি দেখাই আছোঁ ইয়াৰ এইটো হ'ব আচলৰ ডিজাইনটো চাই ল'ব আৰু গোটেইটো গাত এইটো ডিজাইন থাকিব মই ওচৰৰ পৰা দেখাইছোঁ চাই ল'ব এইটো হ'ব আকৌ কৈছোঁ এইটো হৈছে টচ কটন আৰু বহুতে এইটোক কটনত টচ বোৱা বুলিও কয় টচত আহিব আৰু গৰমত পিন্ধিব কাৰণে খুবেই ভাল হ'ব বছৰৰ যিকোনো মাহতে পিন্ধিব পাৰিব কাপোৰটো প্ৰাইচটো একেবাৰে অফাৰ প্ৰাইচ দিয়া হৈছে এইখন হ'ব মেখেলাখন আৰু ইয়াত আছে ব্লাউজ পিচটো এটা উকা হ'ব এটা পটি যাব বাকী উকা হ'ব নেক্সট মই এইটো এটাও খুলি দেখাই আছোঁ এইটো এটা আছে এইটো এটা এনেকুৱা হ'ব প্ৰাইচবিলাকো মই কৈ গৈছোঁ প্ৰাইচবিলাক একেবাৰে আজি একেবাৰে কম প্ৰাইজত দিয়া হৈছে অফাৰ প্ৰাইজত দিয়া হৈছে এইটো এনেই আমি 1200 টকা বিক্ৰী কৰোঁ কিন্তু আজি আমি একেবাৰে হ'লচেল প্ৰাইজত দিয়া হৈছে ইয়াত মাত্ৰ এইটো আহিব কোনো ডেলিভাৰী চাৰ্জ নাথাকে 800 টকা মাত্ৰ 800 টকাত এইটো পাব কোনো ডেলিভাৰী চাৰ্জ নাথাকে এইখন হ'ব ইয়াৰ মেখেলাখন এইটো হৈছে পূজাৰ কাৰণে এইটো অফাৰ দিয়া হৈছে নেক্সট মই এইটো এটা দেখাম এইটো এটা চাব কালাৰবিলাক মই বহুকেইটা দেখাইছোঁ এইটো এটা কালাৰ হ'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আকৌ কৈছোঁ দামটো মই এইটো হৈছে টচ কটন বুলি কয় আৰু এইটো গৰমতো পিন্ধিব পাৰিব ঠাণ্ডাতো পিন্ধিব পাৰিব কোনো অসুবিধা নাই কটন হয় যিহেতু ইয়াৰ এইখন হ'ব মেখেলাখন আৰু ব্লাউজ পিচটো আহিব নেক্সট এইটো এটা কালাৰ আছে মই এইটো কালাৰ অকণমান খুলি দেখাই আছোঁ কালাৰকেইটা এইকাৰণে খুলি দেখাই আছোঁ যাতে আপোনালোকৰ স্ক্ৰীনশ্বটটো লোৱাত সুবিধা হয় স্ক্ৰীনশ্বটটো সোনকালে লৈ পঠাই দিব আৰু আমাৰ হাতত গোটেই কালাৰ কম সময়ৰ কাৰণে চাই যিহেতু সকলোৱে একেলগে বিচাৰিলে অসুবিধা হ'ব দেৰিকৈ যদি বিচাৰে সেয়ে যদি ভাল লাগে জলদি আমাক স্ক্ৰীনশ্বটটো দি দিব এইটো এটা হ'ব গোটেইটো খুলি দেখাইছোঁ যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু ইয়াৰ এইটো হ'ব ইয়াৰ মেখেলাখন আৰু ইয়াৰ আছে ব্লাউজ পিচটো নেক্সট এইটো এটা কালাৰ বেলেগ হয় আৰু এইটো এটা কালাৰো বেলেগ হয় এইটো এটা চাই ল'ব এইটো এটা বেলেগ কালাৰ হয় মই এইটো অকণমান খুলি দেখাই আছোঁ প্ৰত্যেকটো মই খুলি দেখাইছোঁ সেইকাৰণে স্ক্ৰীনশ্বটটো লোৱা যাতে সুবিধা হয় এইটো এটা হ'ব চাই ল'ব ইয়াৰ এইখন হ'ব মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ ল'ব এতিয়া মই নেক্সট মই ৱাছ কটন দেখাম আৰু লগতে মই এইটো এটা কালাৰ দেখা নাছিলোঁ মই এইটো কালাৰৰ কথা কওঁ এইটো এটা আকৌ দামটো কথা কৈছোঁ এইটো আহিব 800 টকা ইয়াত কোনো অনলাইন চাৰ্জ নাথাকে মাত্ৰ 800 টকাত এইটো আপোনালোকে পাই যাব মই খুলি দেখালোৱে এইবাৰ মই দেখা পাইছোঁ ৱাছ কটন এইটো হ'ব ৱাছ কটন গোটেইটো গাত এইটো আচলটো হ'ব প্ৰথমতে মই আচলৰ ডিজাইনটো দেখাই লৈছোঁ এইটো হ'ব আচলৰ ডিজাইনটো আৰু গোটেই গাটো থাকিব এনেকৈ সৰু খিচখিচীয়া বুটাৰে কাম কৰা আছে আৰু মাজত এইটো থাকিব এনেকৈ লাইনটো চাই ল'ব যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব অসমৰ যিকোনো ঠাইলৈকে আমি পঠাই আছোঁ 3 দিন মেক্সিমাম 4 দিনৰ ভিতৰত পাই যাব ইয়াৰো দামটো মই কৈ যাম নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ এইখন হ'ব মেখেলাখন আৰু ইয়াৰ এটা ব্লাউজ পিচ থাকিব মই এইটো আহিব পিংক কালাৰত চাই ল'ব নেক্সট মই এইটো এটা অকণমান খুলি দেখাই আছোঁ এইটো হৈছে পাৰ্পল কালাৰ
এইখন মেখেলাখন মই চাদৰটো খুলি দেখাই আছোঁ। এইটো এনেকুৱা হ'ব। ইয়াৰ ডিজাইনটো একে হ'ব। প্ৰাইচটো আহিব 850 টকা। ইয়াত কোনো ডেলিভাৰী চাৰ্জ নাথাকে। অসমৰ যিকোনো ঠাইলৈকে এইটো পঠাই দিয়া যাব। দামটো 850 টকা আহিব। কিন্তু ইয়াৰ দামটো এনেই আছে 1200 টকা, কিন্তু আমি অফাৰত আপোনালোকক দি দিছোঁ এইটো 850 টকা। ইয়াৰ মেখেলাখন হ'ব এইখন, যদি স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰে। নেক্সট মই আৰু কেইটামান কালাৰ আছে, এইকেইটাও দেখাই আছোঁ। এইটো এটা কালাৰ হ'ব, চাই ল'ব। এইটো এটা কালাৰ পাব। নেক্সট এইটো এটা কালাৰ হ'ব। এইবিলাক কালাৰ হ'ব, চাই ল'ব। মই এইটো এটা খুলি দেখাই আছোঁ অকণমান। এই দুটা কালাৰ খুলি দেখাই আছোঁ। এইটো এটা চাব। এইখন মেখেলাখন হয়, মই চাদৰখন খুলি দেখাই আছোঁ। এইখন হৈছে ইয়াৰ চাদৰখনৰ ডিজাইনটো। কালাৰ কম্বিনেশ্যনবিলাক অকণমান সাল সলনি হৈছে। আকৌ কৈছোঁ এইটো ৱাছ কটন হয়। ৱাছ কটন আগতে দেখাইছিলোঁ, দুই এটা ডিজাইন বেলেগ আছিলে। এইটো অকণমান বেলেগ ডিজাইন হয়। আৰু এইকেইটা হ'ব ইয়াৰ চাইড পটি। দামটো আপোনালোকে আকৌ কৈছোঁ এইটো 850 টকা আহিব। ইয়াত কোনো ডেলিভাৰী চাৰ্জ নাথাকে। মই এতিয়া এইটো আৰু খুলি নেদেখাওঁ। এইটো এটা থাকিব কালাৰ, আৰু দুটামান কালাৰ আছিলে। এতিয়া মই অন্য এটা আমাৰ আগৰে কেঁচাপাত কটনৰ মই দেখাই আছোঁ। এইটো ৰেডি টু ৱেৰ মই সেইকাৰণে দেখাইছোঁ। ইয়াক ৰেডি কৰা হৈছে। ৰেডি কৰোঁ আমি এইটো অফাৰত লৈ আহিছোঁ। এইটো মাত্ৰ আপোনালোকে লাভ কৰিব 1100 টকা। ৰেডি টু ৱেৰ মই গোটেই খুলি দেখাই আছোঁ। ইয়াৰ ব্লাউজটো চিলোৱা হোৱা নাই, বাকী গোটেইখিনি চিলোৱা আছে। ইয়াৰ চাইড পটিটো ইয়াত চিলোৱা হৈছে। এইটো এনেকুৱা হ'ব। ইয়াৰ আচলৰ ডিজাইনটো এইটো এনেকুৱা থাকিব। আৰু আগতে মই দেখাইছিলোঁ, যিসকলে দেখিছে আৰু যিসকলে দেখা নাই আকৌ দেখাইছোঁ। আৰু এইটো এনেকৈ ৰেডি কৰা হৈছে। ইয়াত চাই ল'ব, এইটো চাইড পটি লগোৱা হৈছে, দহি গুঠি দিয়া হৈছে। আৰু লগতে মই মেখেলাখনো এতিয়া দেখাই আছোঁ। এইখন হ'ব মেখেলাখন। মেখেলাখনতো ইয়াত আমি কাপোৰ মাৰি দিয়া হৈছে। গোটেইখিনি মেখেলাখনো ৰেডি। লগতে এইটো ব্লাউজ পিচ আহিব। ব্লাউজ পিচত এইটো পটি যাব। নেক্সট মই এইটো এটা দেখাই আছোঁ। এইটো হৈছে ৰেডি টু ৱেৰ। এইটো এটা চাব, ৰেডি টু ৱেৰ। এনেকুৱা ইয়াত চিলভাৰ গুণাৰে কাম কৰা আছে। চাইড পটিটো তেনেকুৱাই হয়, গোটেইটো গাত এনেকৈ দেখা দেখিব। আৰু আমাৰ এইটো দহি গুঠি দিয়া হৈছে, চাই ল'ব। আৰু মই এতিয়া মেখেলাখন দেখাই আছোঁ। আৰু লগতে প্ৰাইচটো কৈ গৈছোঁ। এইখন মেখেলাখন হেৰি কৰা আছে। ইয়াৰ প্ৰাইচটো আহিব মাত্ৰ 1200 টকা। ৰেডি টু ৱেৰ এইটো 1200 টকা আহিব। আৰু এইটো ব্লাউজ পিচটো হ'ব। সেয়ে মই আজি যিকেইটা দেখালোঁ, ৱাছ কটন, পাট কটন আৰু টচ কটন, ইয়াৰ ভিতৰত যদি কিবা ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো অতি সোনকালে দি দিব। আৰু লগতে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব